সঁহাৰি আপোনালোকে যিবিলাকে ছেকেণ্ড টাইম লগাব আহিছে তেওঁলোকক সুধিলে গম পাব আৰু প্ৰায় 90%ৰ ভাল ৰিজাল্ট কিছুমান আপোনাৰ ধৰক এজন দুজন তেনেকুৱা থাকে যাৰ অহাৰ সম্ভাৱনা নাথাকে পুৰণা কিছুমান চুগাৰ প্ৰেছাৰ এইবিলাকত থাকে তো তেওঁলোকতো নাহে এনে যিখিনি হেল্ডি মানুহ সুস্থ তেওঁলোকৰ প্ৰায় আহিয়ে গৈছে আয়ুৰ্বেদিক উদ্যোগ খুলিব বিচাৰে আয়ুৰ্বেদিক উদ্যোগ অসমত দৰকাৰ ৰঙীয়া বুলি কথা নাই মইতো গোটেই অসমতে প্ৰত্যেকখন জিলাতে খুলিব বিচাৰোঁ সেইমতে সুবিধাজনক হ'লে খুলিম আৰু এইটো আমাৰ গোডাউনহে মানে প্ৰত্যেকবাৰে বাঢ়ি আছে সঁহাৰি মানে কি এতিয়া একজন গৈছে 15জন লৈ আহিছে সেইমতে বাঢ়ি আছে অকল চুলিৰে চিকিৎসা চলি আছে ইয়াতে বেছিকেলি চুলিৰ কাৰণে মানুহবিলাক আহে তাৰে লগতে কিছুমান আনুষংগিক থাকে তেওঁলোকৰ ধৰক কাৰোবাৰ ফেটি লিভাৰ আছে কাৰোবাৰ কিবা প্ৰব্লেম আছে এইবিলাক মোক লগ পালে সোধেই আৰু দিব লগা ক'ব লগা হয় এতিয়া ফেটি লিভাৰৰ কাৰণে পুনৰনভা জুচটো থাকে আমাৰ এইটো গোডাউন হিচাপে আছে তেওঁলোকে লৈ যায় আৰু কেইদিন হয় সপ্তাহ এইটো আমি ৰবিবাৰে কামটো কৰোঁ ৰবিবাৰে অহা ৰবিবাৰে কম এনেকৈ ছেপ্টেম্বৰৰ লাষ্টলৈকে কৰি যাম আৰু অলৰেডি এইটো ফৰ্মুলাটো মই বিক্ৰী কৰিছোঁ এইটো অক্টোবৰত হেণ্ড অভাৰ কৰিম ছেপ্টেম্বৰলৈকে পূৰা থাকিব ইয়াতে ৰবিবাৰে নাই এলোপেথি কিছুমান বিষয়ত ভাল এক্সিডেণ্ট হ'ল কি লগাব কি ল'ব এলোপেথিয়ে ল'ব লাগিব অপাৰেশ্যন কৰিব লাগিলে এলোপেথিয়ে ল'ব লাগিব তো কিছুমান ক্ষেত্ৰত লাইফষ্টাইল ডিচিজ বা কিছুমান এনেকুৱা ক্ৰনিক বেমাৰত আয়ুৰ্বেদিক আপুনি ল'লেহে সুফল পাব এতিয়া চুগাৰ বা প্ৰেছাৰ আপুনি নহ'লে গোটেই জীৱন ঔষধ খাই থাকিব লগা এলোপেথি খালে আয়ুৰ্বেদিক খালে 6 মাহ বা আপুনি 7 মাহ খালে বঢ়িয়া খেতি কৰিব লগা তাৰমানে কি হয় এতিয়া আজি কিছু বছৰ আগলৈকে বহুত ঠাইত আছিলে এতিয়া লাহে লাহে কি হ'ল মানুহে কিছুমান বস্তু চিনি পোৱা হ'ল লৈ যোৱা হ'ল এতিয়া পুনৰনভাটো আগতে চাৰিওফালে আছিল লাহে লাহে মানুহে চিনি পোৱা হ'ল লৈ যোৱা হ'ল নোহোৱা হৈ গ'ল তো সেইটো খেতি কৰা বৰ্তমান দৰকাৰ হৈ গৈছে আমাৰ ধৰক এইটো গোডাউনহে ইয়াতে 15জন মান আছে বাকী আমাৰ আচল ফেক্টৰীটো হ'ল তিহুত তাতে আছে এতিয়া 28জন মান ল'ৰা ছোৱালী কাম কৰি আছে আৰু মই এইবাৰ দি 3বাৰ হ'ল যথেষ্ট আহিছে মানে এটা 100% ৰিজাল্ট বুলি ক'ব লাগিব মই বহুত সুখী আৰু চুলি অহাটোলৈ অলপমান টপামূৰা অলপমান আনফিল হয় কিন্তু এতিয়া বহুত অলপ সুখী বহুত দূৰ শদিয়াৰ পৰা ধুবুৰী বুলি ক'ব লাগিব নাই বহুত তেল লগাইছোঁ এই আদিবাসী হেয়াৰ অইল লগাইছিলোঁ কিন্তু কোনো ইম্প্ৰুভ পোৱা নাছিলোঁ কিন্তু এইবাৰ মই পংকজ পাঠকৰ যিটো অইল বা আৰু বিনামূলীয়া যিটো চিকিৎসা বহুত মই সুখী মই লগাইছিলোঁ মই 2বাৰ লগাইছোঁ এই আজি 3বাৰ হ'ব বহুখিনি মানে এইখিনি নাছিলেই এইখিনি ঔষধখিনি লগোৱাৰ পিছত মোটামুটি 99% আহি গৈছে হয় এইখিনি নাছিলে এতিয়া বহুত আৰু এতিয়া বহুত হেপী আৰু সেইখিনিৰ কাৰণে বহুত অসুবিধা যেন ফিল কৰিছিলোঁ এতিয়া ভালে লাগিছে ছেকেণ্ড টাইম আহিছে আজি 3rd টাইম হ'ব ছেকেণ্ড টাইম লগাইছোঁ সম্পূৰ্ণ চিকিৎসাটো বিনামূলীয়া হয় সম্পূৰ্ণ বিনামূলীয়া সেইটো কোনো পইচা দিব নালাগে চুলি হোৱাৰ কাৰণে মনটো ভাল লাগিছে নিশ্চয় ভাল লাগিছে আমি মঙলদৈৰ পৰা আহিছোঁ চুলি কি হৈছে চুলি আগতে নাছিলে মানে টপাত মানে মাজত এতিয়া যথেষ্ট আহিছে চুলি আৰু ছাইডতো আহিছে পইচা লয় নে নলয় নাই পইচা চইচা নলয় বিনামূলীয়া সম্পূৰ্ণ বিনামূলীয়া অলপ কনফিডেন্সটো বাঢ়িছে ভাল লাগিছে আগতকৈ যথেষ্ট আহিছে আহিছে যথেষ্ট আহিছে